খটখটি থানা গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ত মাইকিয়া সভা সম্পূৰ্ণ। আজি শনিবাৰে ৰাতিপুৱা 11 বজাত খটখটি থানা গাঁওৰক্ষী বাহিনীৰ বিডিপি কাৰ্যালয়ত মাইকিয়া সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত অংশগ্ৰহণ কৰে খটখটি থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অচি নিতুল শইকীয়া, বোকাজান চক্ৰ সংগঠক শান্তনুবে, খটখটি থানা উপদেষ্টা কমিটিৰ সুৰেশ কুমাৰ সিং, সম্পাদক মানিক সিং। আজিৰ মাইকিয়া সভাত খটখটি অঞ্চলৰ বিভিন্ন প্ৰান্তৰ গাঁওৰক্ষী বাহিনী সভাপতি সম্পাদকৰ লগত মত বিনিময় কৰি আগন্তুক দুৰ্গা পূজাস্থলীৰ পূজা মণ্ডপসমূহ খটখটি অঞ্চলৰ সমূহ গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে শান্তিপূৰ্ণভাৱে পহৰা দিয়াৰ কঠোৰ হ'বলৈ অনুৰোধ জনোৱা হয়। লগতে বিজয়া দশমীৰ দিনা প্ৰত্যেক গাঁওৰক্ষী বাহিনীৰ 3জনকৈ সদস্যসকলে খটখটি ধনচিৰি পাৰঘাটত পহৰাৰ বাবে আহিব লাগিব বুলি প্ৰস্তাৱ লোৱা হয়। আজিৰ সভাত উপস্থিত থাকে খটখটি বিভিন্ন অঞ্চলৰ গাঁওৰক্ষী বাহিনীৰ বিটিভি সদস্যসকল। লাউৰিজানৰ পৰা মইনুল হুছেইনৰ ৰিপৰ্ট, পাব্লিক টিভি অসম।